হেল্ল' বন্ধুসকল, এয়া মই ছোৱালীজনীক কলেজৰ পৰা ল'ব আহিছোঁ। আজি তাইৰ আগতে পঢ়া জাতীয় বিদ্যালয়খনত খানা আছে, গতিকে স্কুলৰ পৰা পোনে পোনে মই জাতীয় বিদ্যালয়লৈ লৈ আহিলোঁ। এয়া জাতীয় বিদ্যালয়ৰ পৰিৱেশ, কি সুন্দৰ আৰু পৰিষ্কাৰ। আৰু সেয়া আপোনালোকে দেখিবলৈ পাইছে নাতি দৰৈত সুউচ্চ পৰ্বতমালা, খুব ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো। আৰু আজি অভিভাৱক, জাতীয় বিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ তথা তেওঁলোকৰ শিক্ষাগুৰুসকলৰ লগত একেলগে আজি লগ হ'ব। আৰু বন্ধুসকল, মই ইয়াত আহি এটা আচৰিত আৰু নতুন খেল দেখিলোঁ। এয়া সৰু সৰু ল'ৰা ছোৱালী কেইগৰাকীয়ে কি সুন্দৰকে এই খেলাটো চাই আছে। মানে যিজনে মানে হঁহুৱাব পাৰিব, তেওঁক মানে তেওঁলোকে মানে কি হিচাপে গণ্য কৰা হ'ব। এয়া বিভিন্ন ভংগীমাৰে ৰীতি বুলি নহয়, এয়া আচলতে আমাৰ এতিয়া আন্তৰিকতা। অলৰেডি এয়া আমাৰ এয়া অনুষ্ঠান অভিভাৱক আৰু আৰম্ভ হৈ গ'ল। জাতীয় বিদ্যালয় পৰিয়ালৰ সৈতে থকা গছৰ আমাৰ তলত আন্তৰিকতা। সম্পূৰ্ণ আৰু এই প্ৰাকৃতিক পৰিৱেশৰ আন্তৰিকতাকে আমি মাজত মূল এই বুলি ধৰি অনুষ্ঠান পেলাই আৰম্ভ হৈছে। এইবুলিও আমি আৰু এয়া চাওক, আমাৰ শ্ৰদ্ধাৰ জাতীয় শিক্ষকৰ বিদ্যালয়ৰ লগতে কৰ্তৃপক্ষ তথা শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা শিক্ষক সমিতিৰ শিক্ষয়িত্ৰীসকলে অভিভাৱকৰ কি লগতে ধুনীয়াকে অভিভাৱকৰ গছৰ লগতে তলত বহি জাতীয় অনুষ্ঠানটো বিদ্যালয়ৰ আৰম্ভ গোটেই কৰিছে। সমূহ পৰিয়ালবৰ্গ এই একেলগ হৈ পেলাই অনুষ্ঠানটো এসাঁজ ভাত একচুৱেলি খাবলৈ অলপ আমি আয়োজন আৱেগিক হৈ কৰিছোঁ। পৰিছে, আৰু কাৰণ অংকুৰ শ্ৰেণীৰ পৰা তেনেহ'লে এতিয়া আমি তেওঁলোকে কিছুমান আজিৰ এই পৰ্যায়লৈকে আনিছে। এয়া সম্বৰ্ধনা সভা আৰম্ভ হৈ গৈছে। শিক্ষাগুৰুসকলক একোখনকৈ গামোচা দি ভৰি চুই আশীৰ্বাদ লৈছে। আচলতে আৱেগিক হ'বলগীয়া এটা পৰিৱেশ। একদম অংকুৰ শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে নিজৰ ল'ৰা ছোৱালীক নিচিনাকে শিক্ষা দীক্ষা দি আজি তেওঁলোকক বিদায় দিবলগীয়া হ'ব। এয়া অনুষ্ঠান চলি আছে। কমিটিৰ বিষয়ববীয়া তথা শিক্ষাগুৰুসকলে আহিব ধৰা দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে বাহিৰৰ পৰিৱেশ তথা নিজৰ শিক্ষা জগতখনৰ লগত তাল মিলাই চলিব লাগিব, তাৰে সুন্দৰ দিহা পৰামৰ্শ দি আছে। শিক্ষাগুৰুসকলৰ সেই মূল্যৱান সেই উপদেশ তেওঁলোকে খুব সুন্দৰভাৱে শুনি আছে। আৰু সঁচাকে আজি তেওঁলোকৰ মনসমূহ কৰবাত নহয় গধুৰ হৈ পৰিছে। অনুষ্ঠানটোৰ শেষত বন্ধুসকল এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছিল, আৰু সকলোৱে মিলি একেলগে মানে খোৱাৰ কাৰণে একগোট হৈছে। কি সুন্দৰ পৰিৱেশ, মানে ভাল লাগিছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আজি আৰু বিশেষ দীঘলীয়া নকৰোঁ, পিছত পুনৰ লগ হ'ম।